এই পৃথিৱীত ইউনিভাৰ্চেল সত্য এইটোৱে হৈছে যে এই পৃথিৱীত কোনো কাৰো বাবে নহয়, ইভেন আন্ধাৰত নিজৰ ছায়াটো লগ এৰি দিয়ে। সেইকাৰণে যিমান পাৰে নিজক সুখী ৰাখিব লাগে, নিজে ভাল পোৱা কামবোৰ কৰি গ'লে হ'ল। আনৰ প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে, ভগৱানক বিশ্বাস কৰিব লাগে, মনটো শুদ্ধ ৰাখিব লাগে। ভগৱানে সকলোকে নিজৰ কৰ্মফল দি যাব। আৰু আজি এটা পাৰ্চেল আহিল পাৰ্পেলৰ পৰা। পাৰ্পেলত বহুত অফাৰ দি থাকে আৰু লেবত এটা সৰু সুৰা টি পাৰ্টি হ'ল, মানে টি পাৰ্টি চলিয়ে থাকে। আৰু ইভিনিং টাইমত মই যোৱাৰ টাইমত কি কৰিলোঁ, কাৰ্টুনৰ পৰা পাৰ্চেলখিনি ওলাই বেগত লৈ ল'লোঁ, নহ'লে ডাঙৰ কাৰ্টুনটো লৈ যোৱাত বৰ অসুবিধা হয়। আৰু মোৰ লাইফত ডিউটি ঘৰ এনেদৰেই চলি আছে। তাৰ মাজতে যিমান পাৰোঁ নিজক সুখী ৰাখিবলৈ চেষ্টা কৰি আছোঁ। আৰু আমি সদায় পাঞ্চিং কৰিব লাগে মৰ্ণিং ইভিনিং, নহ'লে চেলাৰী কাটে। আৰু এয়া ঘৰত অহাৰ পাছত দেখাই আছোঁ, মই মিনিমিলিষ্টৰ এটা ফেচ মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীম অৰ্ডাৰ কৰিছিলোঁ। তাৰ লগত ইমান ডাঙৰ এটা শ্বেম্পু ফ্ৰী পাইছোঁ আৰু গুড ভাইবছৰ ফেচ চেৰাম চিটো ফ্ৰী পাইছোঁ। মানে পাৰ্পেলত বস্তুবোৰ বহুত অফাৰ দি থাকে। তো আজিলৈকে এৰিছোঁ এইখিনিতে, বাই।